বৰপেটাৰ ৰাজীৱ ভৱনত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকৰ নেতৃত্বত কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। শেহতীয়াভাৱে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কা প্ৰৱৰ্তন কৰিব বুলি ঘোষণা কৰাত কংগ্ৰেছে কা কোনোপধ্যে নমনাৰ শংকা দিয়ে। কংগ্ৰেছ কৰ্মীসকলে কা আমি নামানো, বিজেপি হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, বিজেপি গো বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। কা আন্দোলনকাৰীসকলৰ ওপৰত আৰক্ষী প্ৰশাসনক দমন নীতি নচলাবলৈও সক্ৰিয়নি প্ৰদান কৰে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হকে। আজি চাওক, আজি অসমৰ ৰাইজে অসমীয়াই ইমান প্ৰতিবাদ কৰাৰ পিছতো কিন্তু বিজেপি দলে এখন আইনলৈ পৰিণত কৰিলে। আৰু এতিয়া গৃহমন্ত্ৰীয়ে নিজে কৈছে যে নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ আগতে তেওঁলোকে কা অসমত ইমপ্লিমেণ্ট কৰিব বা সমগ্ৰ ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰিব। এইটো খুবেই এটা বেয়া লক্ষণ অসমৰ বাবে, অসমীয়াৰ বাবে। আৰু তাৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাই জিলাই এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আৰু আমি আগন্তুক দিনতো যদি অসমত এই কা ইমপ্লিমেণ্ট কৰে বিজেপিয়ে, আমি ইয়াৰ বিৰুদ্ধে আৰু তীব্ৰতৰ আমি আন্দোলন কৰিম। কাৰণ আমি কেতিয়াও নিবিচাৰোঁ যে অসমত আজি এই বিদেশীৰ বোজা আজি এই বিজেপি চৰকাৰে যিটো জাপি দিব বিচাৰিছে তাত অসমৰ এক বৃহৎ ক্ষতি হ'ব, আৰু আমি সেই ক্ষতিটো কংগ্ৰেছে কেতিয়াও নিবিচাৰে। চাওক, বিজেপি চৰকাৰে অসম আৰক্ষীয়ে হওক বা অল ইণ্ডিয়া লেভেলত CBI, ED সকলোকে তেওঁলোকে ব্যৱহাৰ কৰি আছে, এইটো আমি সকলোৱে জানো। কিন্তু আজি কংগ্ৰেছৰ প্ৰত্যেক এজন কৰ্মী এই আৰক্ষী প্ৰশাসনৰ এনে অসাংবিধানিক যিবোৰ তেওঁলোকে সকেনি দি আছে, এইবিলাক আমি ভয় নকৰোঁ আৰু আমি এইবিলাকক মানিও নচলোঁ। আমি ৰাইজৰ হৈ গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।